ফাইনালি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো অসমৰ লাখ লাখ মহিলাক তো ৫,০০০ টকা দিয়া হ'ব। তো বন্ধুসকল যোনটো নেকি বৰ্তমান আপডেট আহিছে অসম চৰকাৰ ফালৰ পৰা, তো কি কাৰণে আপোনালোকক সেই টকাটো দিয়া হ'ব, কোনসকল মহিলাক দিয়া হ'ব, কোনসকলে পাব, কোনসকলে নাপাব, তো আপোনালোকে এই পইচাটো কিয় দিয়া হৈছে, তো আপোনালোকে মই সবিশেষ জনাম। যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আপোনালোকে এই টকাটো কেনেধৰণে লাভ কৰিব, তো বন্ধুসকল আপোনালোকে মই সবিশেষ এই ভিডিঅ'টোতে জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই আপোনালোকৰ মোবাইলত সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছো, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কোনসকল মহিলাই এই টকাটো লাভ কৰিব, কি কাৰণে আপোনালোকক এই টকাটো দিয়া হ'ব। তো বলক এতিয়া আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছো। আজি কেবিনেটত আমি চাহ উদ্যোগৰ ২০০ বছৰ সেলিব্ৰেশ্যন যেটো আমি পালন কৰি আছো, সেই সংক্ৰান্তত অসমৰ ৭ লাখ চাহ শ্ৰমিকক প্ৰতিগৰাকী চাহ শ্ৰমিককে ৫,০০০ টকাকৈ দিয়াৰ বাবে এটা সিদ্ধান্ত লয়। আৰু ইয়াত শ্ৰমিকৰ লগত চাহ বাগানত কাম কৰা কৰ্মচাৰীসকলেও ইয়াত এই ৫,০০০ টকাৰ এককালীন সাহায্য পাব ২০০ বছৰ চাহ উদ্যোগৰ কৃতজ্ঞতা হিচাপে। আৰু ইয়াৰ বাবে কেবিনেটে ৩৪২ কোটি টকা অনুমোদন কৰে। আৰু আপোনালোকে জানে যে স্কিমটোৰ নাম আমি দিছিলোঁ এটিকলি দুটিপাত। এই আঁচনিটোৰ বাবে প্ৰয়োজনীয় ৩৪২ কোটি টকা আজি আমাৰ ৰাজ্য চৰকাৰে মঞ্জুৰ কৰে। এটিকলি দুটিপাতত ৫,০০০ টকাকৈ পাব ৭ লাখ চাহ শ্ৰমিক আৰু চাহ কৰ্মচাৰী, স্থায়ী অস্থায়ী দুয়োটাই পাব।